ল'ৰা এটা ল'ৰাই আছিলে মোৰ মই ল'ৰা হ'ল বুলি মই ল'ৰাৰ কাষ লৈ কিনে মই বহিছিলোঁ। আজি এই ল'ৰাটো মোক ভগৱানে কাঢ়ি লৈ গ'লে। মোৰ এটাই ল'ৰা আছিলে, তাকো কাঢ়ি নিলে। মই কি চাই জীয়াই থাকিম? মই এতিয়া কি চাই কিনে জীয়াই থাকিম? মই তাক পুহিলে কি হ'ব লাগে? মোক বহুত মৰম কৰিছিলে মোৰ ল'ৰাই, বহুত মৰম কৰিছিলে। মই তাক পুহিছিলোঁ, সি কাম কৰি কিনে খাব নিবিচাৰে, মই পুহিছিলোঁ তাক। পুত্ৰৰ শোকত আউলি বাউলি মাতৃয়ে হিয়াথা কৰি কান্দিছে। বাবা, মোক কোনে চাব? 10টা ভিতৰত খাই শেষ কৰি দিছিলে এটা ল'ৰা। মোৰ এটা ল'ৰা, এটা ল'ৰাই আছিলে মোৰ মানুহটো নাই। মই ল'ৰা হ'ল বুলি মই ল'ৰাৰ কাষ লৈ কিনে মই বহিছিলোঁ। আজি এই ল'ৰাটো মোক ভগৱানে কাঢ়ি লৈ গ'লে। মই এতিয়া কি চাই কিনে জীয়াই থাকিম? মই বেমাৰী মানুহ, মোৰ ডায়েবেটিছ, থাইৰয়ড, মোক এতিয়া কোনে চাব? মোক যিয়ে হওক মোক চাইছিলে, গা বিষালে গাই চিনিছিলে মোৰ বাচ্চাই। মই তাক পুহিলে কি হ'ব লাগে? মোক বহুত মৰম কৰিছিলে মোৰ ল'ৰাই, বহুত মৰম কৰিছিলে। মই তাক পুহিছিলোঁ, সি কাম কৰি কিনে খাব নিবিচাৰে, মই পুহিছিলোঁ তাক। মই যেতিয়ালৈকে জিন্দা আছোঁ খা বুলি নকৰে। যেতিয়া মই মৰি যোৱাৰ পিছত নিজে কৰিবি বুলি ভাবিছিলোঁ, এতিয়া কি ভাবিম? সিয়ে গুচি গ'ল, তিনিটা বহুত দি কিনে গুচি গ'ল মোৰ পাতাক। ডিব্ৰুগড়ত এদল উদণ্ড যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক। ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হয় এই ঘটনা। মৃত যুৱকজনৰ নাম তমলু সোণাৰ, বয়স মাত্ৰ 24 বছৰ। দীপজ্যোতি ৰাজবংশী নামৰ যুৱক এজনে পুৰণি আশেষ পূৰাবলৈ লগত 12জনকৈ যুৱকক লৈ আলুবাৰীত গণপ্ৰহাৰ কৰাৰ অভিযোগ। তমলু সোণাৰক অসম মেডিকেল কলেজলৈ নিয়া হৈছিল যদিও বৃহস্পতিবাৰে পুৱা মৃত্যুক সাবটি লৈ যুৱকজনে। মানুহজন খাই বৈ কামলৈ ওলাই গৈছিলে, তেতিয়া আপোনাৰ টুকটুক চলাই আছিলে। টুকটুক এৰি মেলি আপোনাৰ এক্সে গুদামত তাৰ ককায়েক কাম কৰে, সেইফালে গৈ আছিলে কামত। তেতিয়া দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজন আৰু তাৰ লগত আৰু 11জন ল'ৰা আছিলে। এইটো আলুবাৰীত মদৰ দোকানৰ ভিতৰত সোমাই মেলি মোৰ মানুহটোক আঘাত কৰি মাৰি পেলাইছে। 11জন ল'ৰাই দৰ্জা বন্ধ কৰি কিনে। তাৰমানে আপোনাৰ কাইলৈ মানে আপোনাৰ ৰাতিপুৱা 9টা বাজে কামত যাব ওলালে। 8:30 9টাৰ ভিতৰত ঘটনাটো হয়। তো তেওঁ কামত যাওঁতে মানে আলিবাৰী গেটৰ ওচৰত 12জন তেওঁক ধৰি কেনে তাৰপিছত মাৰপিট লাগিলে। তাক মাৰপিট লগাৰ পাছত তাত মাৰি কেনে তাৰপিছত তাক লাটে ঘুচাই যি পাইছে এইটো দিয়ে মাৰিছে আৰু মাৰি দিয়াৰ পাছত তেওঁ যেনে তেনে আৰু ঘৰ আহি কেনে ঘৰত অলপ বহি লোৱাৰ পাছত তাৰপিছত তেওঁ মানে মানুহজনীক ক'লে পেট বিষাই আছে মোৰ, এইটো থাকিব পৰা নাই আৰু। তাৰপাছত তেওঁক মেডিকেল লৈ গ'ল, কেজুৱেলিটিত লৈ যোৱাৰ পাছত তাৰ ট্ৰিটমেণ্ট কৰিছে। ট্ৰিটমেণ্ট কৰাৰ পাছত তেওঁক ৰাতি 10:30মান বাজে তেওঁক লৈ গৈ কেনে আপোনাৰ চাৰ্জাৰী ৱাৰ্ডত ভৰ্তি কৰা হ'ল। ভৰ্তি কৰাৰ পাছত ৰাতিপুৱা অ'টি কৰিম বুলি ক'লে, কিন্তু অ'টিটোতো নহ'লে বাৰু। তেওঁ ৰাতিপুৱা 4টা বাজে তেওঁ মানে ঢুকালে। মই বৰবাৰী আৰক্ষী থানাক ইমানেই আৰু কওঁ আৰু মানে মোৰ মানে আহ্বান থাকিল, এই মদৰ আড্ডাটো মানে তাত মানে খুব শীঘ্ৰে বন্ধ কৰিব লাগে। কেলৈ মেডিকেল এখন ইমান ধুনীয়া জেগাত আপোনাৰ কিনাৰত এখন যদি মদৰ আড্ডা হয়, তেওঁ মদৰ আড্ডা হ'লে বহুত পেচেণ্ট আছে, তেওঁ গৈ যোনটো পইচা মেডিচিনত খৰচা কৰিব লাগে তেওঁ টেনশ্যনত মানে তেওঁ তাত মদত খৰচা কৰি দিয়ে। আপোনাৰ এইটোতো মই সৰুৰ পৰাই মই চাই আহিছোঁ, মানে মই যেতিয়াৰ পৰা মানে আপোনাৰ আজি 10-12 বছৰৰ পৰা মানে চলি আছে এনেকুৱা। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8।